আচলতে আমি আজি জনজাতিকৰণ ক্ষেত্ৰখন আমি আজি জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী লৈছোঁ। ইয়াৰ যোগেদি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী অমিত শ্বাহক আমি বুজাই দিব বিচাৰিছোঁ যে 25 চনৰটোৱে আমাৰ ডেডলাইন। 25 চনৰ পৰা আমি কোনো কাৰণত মানিব নোৱাৰোঁ। 26 চনৰ ইলেকশ্যন আছে, তাৰ আগতে আমাক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান কৰিব লাগিব। অন্যথা কিন্তু আমি বিজেপি চৰকাৰক আমাক প্ৰতিৰোধ কৰিবলৈ বাধ্য থাকিম আৰু যিকোনো প্ৰকাৰে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গাদীৰ পৰা উঠাবলৈ যত্ন কৰিম। গতিকে আমি গাঁৱে ভূঞে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে আজি তাৰিখত, সজাগ হৈছে যে জনজাতিকৰণৰ বিকল্প নাই। জনজাতিকৰণৰ আহোমসকলক সুৰক্ষিত কৰিবৰ কাৰণে বিকল্প নাই। জনজাতিকৰণৰ বিকল্প আমি থলুৱা অকল জনজাতিকৰণৰ বিকল্প হ'ব নোৱাৰে। গতিকে আমি জনজাতিকৰণ বিচাৰিছোঁ আৰু স্বায়ত্তশাসন বিচাৰিছোঁ। অন্যথা কিন্তু আমি প্ৰতিবাদ হ'ব। আমি শৰাইঘাটৰ শেষকৰণৰ কথা তেখেতসকলে কৈছে, এই শৰাইঘাটৰ শেষকৰণৰ কথা কিন্তু আহোমসকলৰ বাদ দি কোনেও ক'ব নোৱাৰে। গতিকে আমি ভাবোঁ যে আহোমসকলে শৰাইঘাটৰ শেষকৰণ কি এবাৰ নিশ্চয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বুজাই দিব। আৰু যি আমাৰ যুদ্ধ সময়ত যিটো নাই ৰঙামাটি নাই যি গুৱাহাটী আছে, তেনেকুৱা ধৰণৰ এটা নীতি আমি এবাৰ লৈছোঁ। হয় ৰঙামাটি নহয় গুৱাহাটী, আৰু এই চৰকাৰখন আমি উঠুৱাব লাগিব। এই ব্ৰহ্মপুত্ৰত এই চৰকাৰখন উঠি যাবলৈ বাধ্য থাকিব লাগিব। উজনি অসমত যি 43টা চিট আছে, এই চিটত কিন্তু কেতিয়াও বিজেপি অগ্ৰগতি লাভ কৰিব নোৱাৰে। গতিকে আহোমসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব। অন্যথা কিন্তু আমি এই চৰকাৰখনক উঠুৱাবলৈ আজি তাৰিখৰ পৰা আমি যি ধাৰাবাহিকভাৱে কাৰ্যসূচী লৈছোঁ অসমৰ উজনি অসমৰ বিভিন্ন প্ৰান্তত, এই কাৰ্যসূচী আমাৰ অব্যাহত থাকিব। 2014 চনৰ পৰা বিজেপি দল আৰু চৰকাৰে কায়মকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল আৰু প্ৰত্যেকটো নিৰ্বাচনতে তেওঁলোকে ভোট লৈ চৰকাৰলৈ আহে আৰু ক্ষমতালৈ আহি তেখেতসকলে প্ৰতিশ্ৰুতি পাহৰি যায়। গতিকে এই প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা বহুত হ'ল। ইয়াৰ বিৰুদ্ধে আজি আহোমসকল সংঘবদ্ধ হৈছে আৰু ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। গতিকে 2025 চনটো ডেডলাইন আৰু 2025 চনৰ ভিতৰতে আমাক জনজাতিকৰণ লাগিব, হয় ৰঙামাটি নহয় গুৱাহাটী। আমি অনন্তকাল জনজাতিকৰণৰ কাৰণে অপেক্ষা কৰি থাকিব নোৱাৰোঁ। আৰু এই 2025 চনৰ ভিতৰতে যদি আমাক জনজাতিকৰণ নিদিয়ে, তেতিয়াহ'লে এই শৰাইঘাটৰ প্ৰকৃত ৰং কি আহোমৰ ডেকা গাভৰুৱে দেখাই দিব। কাৰণ শৰাইঘাটৰ দ্বিতীয় যুদ্ধ বুলি কৈ তেখেতসকলে আমাৰ ভোট লৈ আমাৰ আৱেগক বন্ধকত দি তেওঁলোকে চৰকাৰ গঠন কৰিলে আৰু আমাৰ আৱেগক লৈ খেলা কৰিবলৈ দিয়া নহ'ব। প্ৰকৃত শৰাইঘাটৰ ৰং কি এইবাৰ আহোমৰ ডেকা গাভৰুৱে দেখাই দিব। চলিছে